প্ৰয়াত গণশিল্পী অসমীয়া জাতিৰ ভেটিৰ গীত গোৱা শক্তিশালী কণ্ঠৰ অধিকাৰী ৰাজীৱ শদিয়া ককাইদেউ আজি আমাৰ মাজত নাই। তেখেতৰ মৃত্যুত অসমীয়া জাতিৰ বাবে এক বৃহৎ ক্ষতি। তেখেতৰ এটি বিশেষ ফেচবুক পোষ্ট দেখিলে আপোনালোকে হুকহুকাই কান্দিব আৰু পোষ্টটোৰ পৰা গম পোৱা গৈছে যে তেখেত মানুহজনৰ মনত কিমান দুখ আছিল আৰু আৰ্থিকভাৱে যে তেওঁ কিমান দুৰ্বল আছিল। গান এটা লিখি সুৰ কৰাটো ডাঙৰ কথা নহয়। সেই গানটো যেতিয়া ষ্টুডিঅ'লৈ লৈ যোৱা হয় বা কাৰোবাক সংগীত কৰিবলৈ দিয়া হয় কমেও ৩০-৩৫ হাজাৰ টকাৰ খৰচ হয়। সেইটোহে আমাৰ দৰে সৰু গায়কবোৰৰ বাবে ডাঙৰ কথা। জীৱনৰ বেছিভাগ সময় জাতি মাটিৰ গীতেই গালোঁ, ভৱিষ্যতেও গাই যাম যিমান দিনলৈ ভগৱানে শক্তি দিয়ে। কিন্তু আমাৰ গান শুনি কিমানজনে আমাক অনুষ্ঠান গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। খুব কম সংখ্যক কমিটিয়েহে কেতিয়াবা নিমন্ত্ৰণ দিয়ে, তাকো তেওঁলোকৰ যেতিয়া বাজেটটো টনাটনি হয় তেতিয়াহে। কাৰণ ডাঙৰ বাজেট হ'লে ডাঙৰ গায়ক গায়িকাকহে কথাহে চিন্তা কৰা দেখা পাওঁ। আমাৰ দৰে সৰু গায়কবোৰৰ লগত প্ৰথম কথা পাতোঁতে একাংশ সমিতিয়ে কাপোৰ দৰদাম কৰা দি কৰি চুক্তি কৰে। অনুষ্ঠান কৰাৰ পাছত আকৌ একেই দৰদাম কৰি চেক এখন দি দায়িত্ব সামৰে। তেনেকুৱা চেক এতিয়াও মোৰ লগত বহুত পৰি আছে। ফোন কৰিলে কয় অলপ দিন ৰৈ দিয়ক, আমাকো দিয়া কথা আছে দিয়া নাই। আৰু কেতিয়াবা এনেকুৱা হয় কোনোবা সমিতি অথবা দল সংগঠনে ফোন কৰি কয় আপোনাক সম্বৰ্ধনা এটা জনাব বিচাৰিছোঁ, গতিকে আপুনি এপাক আহিব লাগে। কথা পেলাব নোৱাৰি আমিও গুচি যাওঁ। তাত গৈ দেখোঁ দুজনমান বাদ্যযন্ত্ৰ বজোৱা শিল্পীক তেওঁলোকে নিমন্ত্ৰণ জনাই থৈছে। তাৰ পিছত মিহিকৈ কয় বোলে গান এটা গুণগুণাই থৈ যাওক। আমিও উপায়হীন হৈ উপস্থিত ৰাইজক সন্মান জনাই গাব লগা হৈ যায়। অৱশেষত গাড়ী এখন লৈ পকেটৰ পইচাৰে তেল ভৰাই গৈ বনিয়াই তৈয়াৰ কৰি দিয়া গামোচাখন ডিঙিত লৈ ঘৰমুৱা হওঁ। তেওঁলোকে এটা কথা বুজি নাপায়নে নে বুজিও নুবুজা ভাও ধৰে নাজানো। খৰচ যে ডাঙৰ গায়ক গায়িকাৰ দৰে আমাৰো একেই হয়, তেওঁলোকৰ দৰে আমাৰো এখন সংসাৰ আছে। এই কথা বতৰাবিলাক কিয় উপলব্ধি নকৰে বুজি নাপাওঁ। এতিয়া আপোনালোকেই কওকচোন গান কেনেকৈ কৰোঁ? ভঁৰালৰ ধান বিক্ৰী কৰিতো সদায় গান কৰিব নোৱাৰোঁ। সিদিনা এটা গান সামাজিক মাধ্যমত দিছিলোঁ, মৰম কৰিছিলোঁ উঠলি মূৰত নাখায়ো খুৱাইছিলোঁ আজি ভোকত। কিন্তু কিমানজনে শুনি মতামত দি ভাগ বতৰা কৰি দিলে। দুখ লাগে কেতিয়াবা মনত, কিন্তু জাতিটোক ভাল পাওঁ, ভাষাটো ভাল পাওঁ, সেইবাবে গাই আছোঁ আৰু গাই যাম। এতিয়াও দুটা গান সংগীত কৰিবলৈ দি থৈছোঁ, অৰ্থ অভাৱতহে মুক্তি দিব পৰা নাই। আৰু বহুকেইটা গান এতিয়াও বহীৰ মাজতে আবদ্ধ হৈ আছে। তাৰ বাবে জাতিৰ মাটিৰ গীত শুনি ভাল পোৱা ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। আমাৰ কথা বাদেই দিলোঁ বাৰু, গোটেই জীৱনটোৱেই জাতিৰ মাটিৰ গীত গাই মহেন্দ্ৰ হাজৰিকা, লোহিত গগৈৰ দৰে শিল্পীসকলৰ আজিৰ তাৰিখত তেওঁলোকৰ অৱস্থা কেনে, তেওঁলোক বৰ্তমান কেনে আছে কোনোবাই খবৰ লৈছেনে? বহাগ বিহু তেওঁলোকৰ কিমানখন অনুষ্ঠান হয় কোনোবাই খবৰ ৰাখেনে? তেওঁলোকৰ শব্দৰ সুৰৰ অভাৱ নাই, তেনেস্থলত তেওঁলোকক কিয় জাতিৰ মাটিৰ গীত গাবলৈ বাদ দিয়া হৈছে? এই কথা বতৰাবিলাকো কেতিয়াবা আলোচনা হ'ব লাগে।